কপালতে তোমাৰ কোনে কি লিখিলে, নিয়তিয়ে তোমাৰ সকলো কাঢ়িলে। যি শিক্ষা গুৰুৱে তোমাক প্ৰদানিলে, সেইজনা গুৰুৱে তোমাক শাপ দিলে। অস্ত্ৰ কৰ্ণৰ এই কপালত তোমাৰ ইচ্ছা অনুসৰি তুমি যি বিচৰা তাকে লিখি যোৱা। তাৰ পিছতো যদি দেখা যে কিছু শূন্য ঠাই থাকি গ'ল, তেতিয়া তাত তুমি লিখিবা কৰ্ণই কৰ্মক্ষেত্ৰত জীৱন সঁপি দিছে, কিন্তু নিয়তিৰ দাসত্ব স্বীকাৰ কৰা নাই। মোৰ কপালত আঁকি দিয়া দুৰ্ভাগ্যৰ সমদলৰ ছবি, মোৰ যাত্ৰাপথত সিঁচি দিয়া সহস্ৰ কোটি বিষাক্ত কণ্টক, মোৰ লক্ষ্যস্থানত উত্তোলন কৰা পৰাজয়ৰ বিবৰ্ণ পতাকা। কিন্তু তুমিও এটা কথা মস্তিষ্কত মচিব নোৱাৰাকৈ আঁকি লোৱা নিয়তি, এই সুতপুত্ৰ কৰ্ণক কেতিয়াও তোমাৰ ভয়ত